এবাৰ AIDF সংখ্যালঘু এলেকাৰ পৰা জিৰ' হৈ যাব। AIDFক মানুহে বিদায় দিবলৈ ৰৈ আছে। সংখ্যালঘুৰ দুৰ্গ বুলিলে আমি AIDF বা কংগ্ৰেছক বুজা পাওঁ। এবাৰ কেনেবাকৈ অখিল গগৈ বিকল্প হ'ব নেকি সংখ্যালঘু সমষ্টিত? কাৰণ 23টা সংখ্যালঘু সমষ্টিৰ প্ৰায়কেইটা অখিল গগৈয়ে টাৰ্গেট কৰি লৈছে। আমি মানে আপোনালোকক এটাই কথা ক'ব খুজিছোঁ যে এবাৰ AIDF সংখ্যালঘু এলেকাৰ পৰা জিৰ' হৈ যাব। AIDFক মানুহে বিদায় দিবলৈ ৰৈ আছে। UMF যেনেকৈ শেষ হৈ গ'ল, এতিয়া AIDFও তেনেকৈ শেষ হৈ যাব বুলি এবাৰ আমি অনুমান কৰিছোঁ। তাৰপাছত কংগ্ৰেছ আছে। কংগ্ৰেছ দলৰ প্ৰতি সংখ্যালঘু মানুহৰ বহুত ভাল ভাৱ নাই, এণ্টি ইনকামবেঞ্চি আছে খুবকৈ। কিন্তু তাৰ পাছতো মানুহে বিচাৰে যে এইবাৰ সকলোৱে কংগ্ৰেছ আৰু ৰাইজৰ দল লগ লাগি ইলেকশ্যন খেলিব লাগে। আমি বেছি চিট বিচৰা নাই, তেনেই সামান্য ছিংগুল ডিজিটত আমি কেইটামান চিট সংখ্যালঘু এলেকাত বিচাৰিছোঁ। 7টা চিট না তাতকৈও কম আমি চিট বিচাৰিছোঁ। তাতকৈও কম চিট বিচাৰিছোঁ সংখ্যালঘু এলেকাত। আমি তেনেই সামান্য ছিংগুল ডিজিটত আমি সংখ্যালঘু এলেকাত চিট বিচাৰিছোঁ। এতিয়ালৈকে কংগ্ৰেছে আমাৰ চিটবিলাক ক্লিয়াৰ কৰি দিয়া নাই, সেইকাৰণে মই বহুত চিটতেই কেম্পেইন কৰি থাকিবলগীয়া হৈছে। আশা কৰিছোঁ যে কংগ্ৰেছ দলে যিমান সোনকালে পাৰে, আমি আশা কৰোঁ 31 জানুৱাৰী তাৰিখৰ ভিতৰত যদি আমাৰ চিটবিলাকৰ বিতৰণ সমাপ্ত হৈ যায়, তেতিয়াহ'লে আমি আমাৰ নিজৰ চিটবিলাকত কনচেনট্ৰেট কৰিব পাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।